এআৰডিএফৰ জেনেৰেল ছেক্ৰেটাৰী সাংগঠনিক হিচাপে নগাঁও জিলা সমিতিত আছিলে। আজি দেখা গৈছে আপুনি বিজেপি দলত যোগদান কৰিছে, কি ক'ব? হয়, নকৰি উপায় নাই, কাৰণ উন্নতিৰ ক্ষেত্ৰত আমি ইমান পিছ পৰি আছোঁ। এই যে সময়ে সময়ে যে আমাৰ আজি কংগ্ৰেছ দলৰ কথাই কওঁ, কংগ্ৰেছ দলে যে মথনি কৈছোঁ যে ৭৭ বছৰৰ ৫৭টা বছৰ কংগ্ৰেছৰ দখলতেই ভাৰতবৰ্ষখন চলিছে। কিন্তু এই ৫৭ বছৰৰ ভিতৰত আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিৰ কাৰণে তেখেতসকলে কি কৰিছে? একো কৰিব পৰা নাই। যাৰ কাৰণে এই কংগ্ৰেছক দলিয়াই পেলোৱাৰ কাৰণে ইউডিএফৰ জন্ম হৈছিলে ২০০৫ চনত। কিন্তু তাৰ ফলস্বৰূপে দেখা গ'ল যে ইউডিএফৰ দলেও মুছলমান সম্প্ৰদায়টোৰ কাৰণে একো কৰিব নোৱাৰিলে। কাৰণ এইবাৰ আমি সকলো মুছলমান সম্প্ৰদায়ৰ মানুহ যে বিজেপিমুখী হ'ব লাগে। এই যে কংগ্ৰেছে আগতে এটা কথা কৈছিলে যে যদি বিজেপিক ভোট এইবাৰ যদি কংগ্ৰেছক ভোট নিদিয়ে, যদি বিজেপি চৰকাৰ হৈ যায়, তেতিয়াহ'লে আমাৰ মানুহক বোলে ৰাতিৰ এন্ধাৰত বোলে পাকিস্তান আৰু বাংলাদেশলৈ প্ৰেৰণ কৰি দিব। কিন্তু 11টা বছৰ হৈ গ'ল বিজেপি চৰকাৰ ভাৰতবৰ্ষত অসমতো আছে, কিন্তু আজিলৈকে এজন বৈধ ভাৰতীয় নাগৰিকক পাকিস্তান বা বাংলাদেশলৈ প্ৰেৰণ কৰা নাই, আৰু এইটো কেতিয়াও নকৰে। আৰু এইবিলাক কথা কৈ আমাৰ সৰল সোজা মানুহবিলাকক বুৰ্বক বনাই কংগ্ৰেছে জীৱনভৰ ৰাজনীতি যিটো কৰাৰ যিটো পৰিকল্পনা তেখেতসকলৰ আছিলে, এইটো আস্তে আস্তে আমাৰ মানুহে বুজি পাই আছে। আৰু আমি ওলাই যাম, এই কথাখিনি ঘৰে ঘৰে গৈ মানুহক বুজাম যে উন্নতি যেফালে থাকে আমি সেইফালে গতি কৰিব লাগিব। পানীৰ সুত পশ্চিম পিনে বৈছে, আমি যদি পূব দিশে যদি গতি কৰোঁ তেতিয়াহ'লে আমাৰ কষ্ট হ'ব। এতিয়া গোটেই ভাৰতবৰ্ষ বিজেপিমুখী হৈছে, গতিকে আমি অকল মাত্ৰ মুছলমান মানুহখিনি বিজেপিৰ পৰা আঁতৰত থাকি আমাৰ এই জাতিটোৰ কাৰণে আমি একো কৰিব নোৱাৰিম। সেই স্বাৰ্থত মই ইউডিএফ ত্যাগ কৰি বিজেপিমুখী হৈছোঁ। কি ক'ব? বালিসত্ৰৰ যি জিলা পৰিষদ আছে, এই জিলা পৰিষদ বিজেপি দল লাভ কৰিবনে? নিশ্চিতভাৱে বিজেপি দল জয়ৰ পথত আছে। তথাপিও বহুত কষ্টৰ প্ৰয়োজন এতিয়াও আছে, কষ্ট কৰিব লাগিব। যদি আমাৰ বিজেপিৰ নতুন পুৰাণ কৰ্মকৰ্তাসকলে আজিৰ পৰা ২-৩টা দিন আছে, এই ২-৩টা দিন যদি কষ্ট কৰে তে ইনশাল্লাহ জিকিব, আৰু বাকীখিনি হয়তো ওপৰলাই জানে।